বহুতখিনি মানুহৰ এইকেইদিনত 437 টকা বেংকৰ পৰা কটা হৈছে। তো এই 437 টকাটো কিয় কটা হৈছে বহুত মানুহে নাজানে। তো এই 437 টকাটো মানে বেংকৰ পৰা কাকো নকটাকে ডাইৰেক্ট কাটি দিয়ে। তো এই পইচাটো কাটে এটা ইঞ্চুৰেঞ্চৰ কাৰণে। এই ভিডিঅ'টোত সেইটো কথা আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। এতিয়ালৈকে যদি মোক ফলো কৰি ৰাখা নাই ফলো কৰি ৰাখিব। এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' মই দিয়ে থাকোঁ। তাৰপিছত এতিয়া আহিছোঁ আপোনালোকৰ যিটো এইটো 437 টকা বেংকৰ পৰা কাটে, এইটো এটা আঁচনি হয়, যিটো হ'ল PMJJYA, অৰ্থাৎ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। ঠিক আছে, এই যিটো আঁচনি আছে, এই আঁচনিটোৰ সহায়ত মানে 437 টকা আপোনালোকৰ বেংকৰ পৰা মানে বছৰি কাটা হয়। অৰ্থাৎ মানে বছৰত 437 টকা আপোনালোকৰ বেংক একাউণ্টৰ পৰা কাটে। এইটো এটা মানে কি মেক্সিমাম পিপুলৰ SBI খিনিৰে কাটে। তো SBI খিনিৰ মানে এইটো যেতিয়া ফৰ্ম বিল ছাবমিট হয় তেতিয়াই মানে সেইটো টিক মাৰ্ক কৰিলে তো সেইটো মানে বীমা যোজনাটো মানে লাগি যায়। তো এই পইচাটো এটা ইঞ্চুৰেঞ্চে কাটে, মানে এইটো চৰকাৰৰ হয়। এইটো যিটোৰ নাম হ'ল PMJJY, অৰ্থাৎ এইটো শ্বৰ্ট ফৰ্ম কৈছোঁ, লং ফৰ্ম হ'ল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। ঠিক আছে, এই আঁচনিটো চৰকাৰৰ হয় ক'লোৱে। আৰু এই আঁচনিটোৰ বেনিফিট হ'ল, এই আঁচনিটোৰ পৰা আপোনালোকৰ যিটো 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত এই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এই আঁচনিটো 2 লাখ টকাৰ এটা বীমা দিয়া হয়। অৰ্থাৎ মানে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত মানে যিখিনি মানুহৰ মৃত্যু হয়, যিকোনো কাৰণত মৃত্যু হয়, তো সেইখিনি মানুহে মানে এই 2 লাখ টকাটো মানে ক্লেইম কৰিব পাৰে। অৰ্থাৎ বেংকত যাব লাগিব, নমিনীয়ে ডেথ চাৰ্টিফিকেট জমা দিব লাগিব, তাৰপিছত ইয়াৰ পৰা 2 লাখ টকা এটা ইঞ্চুৰেঞ্চ মানে দিয়ে আৰু বেংকৰ পৰা। এইটো চৰকাৰৰ হয়। তো এইটো গভৰ্ণমেণ্টে পইচাটো 437 টকা গভৰ্ণমেণ্টত যায়। আৰু এইটো পইচা মানে কি যেতিয়া আপোনাৰ এই পিৰিয়ডখিনিত যদি একো নহয় তেতিয়াহ'লে এই পইচাটো কোনো ধৰণৰ আপুনি ৰিফাণ্ড নাপাব। মানে এই যিটো 437 টকা বছৰি বছৰি কাটি থাকে, এই 437 টকাটোৰ কোনো ধৰণৰ মানে আপুনি যদি আপোনাৰ একো নহয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ কোনো ৰিফাণ্ড নাপাব। এইটো মাত্ৰ তেতিয়াহে পাব যেতিয়া আপোনালোকৰ কিবা দুৰ্ঘটনা হওক বা কিবা বেমাৰ হওক, বা ধৰি লওক কিছুমানে এনেওতো মৰে ন, তো তাৰ কাৰণতহে এইটো পইচা মানে দিয়া হয়। আৰু এই যিটো এই আঁচনিটো যদি কিছুমানে ৰাখে, সেইখিনিয়ে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিখিনি আছে সেইখিনিয়ে মানে এইটোত মানে আবেদন কৰিব পাৰে। ঠিক আছে, আৰু এই আঁচনিটো মানে বহুতে গম নোপোৱাকৈ মানে পইচাটো কাটে, এইটো মানে অটোপে হৈ থাকে মানে। তো এইটো 437 টকা আছে, এইটো কাটে। আগতে আছিল এইটো 337 টকা, এতিয়া সেইটো মানে বঢ়াই কিনে 437 টকা কৰি দিছে মানে। তো তাৰপিছত এই যিটো 437 টকা আপোনালোকে যদি বন্ধ কৰিব বিচাৰিলে আপোনালোকে ব্ৰাঞ্চত যাব লাগিব। ইয়াৰ কোনো আপোনালোকে মোবাইলৰ থ্ৰুৰে কৰিব নোৱাৰে। এইটো আপুনি ব্ৰাঞ্চত যাব লাগিব, যাই কিনে আপোনালোকে এপ্লিকেশ্যন দিব লাগিব। ব্ৰাঞ্চত যাব লাগিব, যাই কিনে আপোনালোকে এপ্লিকেশ্যন দিব লাগিব। এপ্লিকেশ্যন দিয়াৰ পিছত তাতে ব্ৰাঞ্চত মানে এপ্লিকেশ্যনখন লিখিব লাগিব আপুনি যে মই এইটো স্কিম মানে পে' কৰিব নোৱাৰোঁ, তো মই এইটো বন্ধ কৰিব বিচাৰোঁ, তো মই এইটো বন্ধ কৰিম। সেই হিচাপত আপুনি এপ্লিকেশ্যনখন লিখিব, তাৰপিছত গোটেইখিনি ডিটেইলছ দিব। দিয়াৰ পিছত আপুনি বেংকত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত বেংকে আপোনালোকক এই যিটো আঁচনিটো আছে এইটো বন্ধ কৰাই দিব। বাকী বেলেগ কোনো অপশ্যন নাই, আপুনি ব্ৰাঞ্চত যাবই লাগিব, ব্ৰাঞ্চত ভিজিট কৰিব লাগিব। কৰাৰ পিছত আপুনি ক'ব লাগিব যে মই এই পইচাটো মানে পে'মেণ্ট কৰিব পৰা স্থিতিত নাই। আৰু এটা আছে কি, যদি আপোনালোকে সেই টাইম পিৰিয়ডখিনিত অৰ্থাৎ মাৰ্চৰ পৰা যদি জুনৰ ভিতৰত যদি আপোনালোকে বেংক একাউণ্টটো পইচা নাৰাখে, যদি সেই পইচাটো আপোনাৰ ছাপ'জ বেংকৰ একাউণ্টত পইচা আছে, আপুনি এই 3 মাহৰ ভিতৰত আপুনি পইচাটো বেলেগ একাউণ্টত শিফ্ট কৰিব পাৰে বা ট্ৰান্সফাৰ কৰি ল'ব পাৰে। ল'লে মানে কি হ'ব, সেইখিনি টাইমত যিটো এই পইচাটো আছে, এমাউণ্টটো আছে, সেইটো যেতিয়া বাউন্স হৈ যাব, বাউন্স হৈ যোৱাৰ পিছত মানে সেই পইচাটো আৰু আপুনি আপোনাৰ একাউণ্টৰ পৰা আৰু কাটা নহয়। মানে সেইটো আপোনাৰ যেতিয়া মানে পইচা আপোনাৰ একাউণ্টত খালী পাব তেতিয়া সেই পইচাটো সেইখিনি টাইমৰ ভিতৰত নাকাটে। গতিকে এইটোও কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু এইটো আঁচনিটো মানে কি আপোনালোকে ৰাখিবও পাৰে। এইটো এটা ভাল আঁচনি হয়, যদি আপুনি মন কৰে তো ৰাখিব পাৰে আপোনালোকে। তো ৰাখিলে এটা বেনিফিট হ'ব, যিহেতু ঘৰৰ মানুহৰ মানে ইনচুৰ এটা থাকিব যে কিবা এটা হ'লে মই ফেমিলিক এটলিষ্ট 2 লাখ টকা হ'লেও দি যাব পাৰিম, বা তেনেকুৱা ধৰণৰ এটা থাকিব। যদি আপোনালোকে ৰাখিব বিচাৰে ৰাখিব পাৰে, আৰু যদি নাৰাখিব বিচাৰে তেনেহ'লে ব্ৰাঞ্চত গৈ ভিজিট কৰিব, আৰু নহ'লে আপোনালোকে কি কয় সেইখিনি টাইমত আপোনালোকে পইচাখিনি আপোনাৰ বেংক একাউণ্টৰ পৰা ট্ৰান্সফাৰ কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ফ'ল' কৰি দিয়ক ৰাখিব, আৰু যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।